জাতীয় জীৱনৰ প্ৰাণৰো স্বৰূপ আলি আই লৃগাঙৰ বাবে সকলো অসমবাসী ৰাইজলৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি চৰাইদেউ জিলাৰ ৰাঙামিস্থিত মানিকমুখ দেইঘৰীয়া গাঁৱত পৰম্পৰাগতভাৱে আমি উদযাপন কৰি আহিছোঁ। আজি মাংগলিক কাৰ্যসূচী আমি সমাপন কৰিছোঁ। এতিয়া গোটেই পৰ্ব সিঁচা আমি সমাপন কৰিলোঁ। এতিয়া আমি মুৰংঘৰত গৈ আমি আৰু মাংগলিক কাৰ্যসূচী আমাৰ অলপ আছে। আমাৰ জ্যেষ্ঠসকলে আমি তাত মাংগলিক কাৰ্যসূচী সমাপন কৰিব। আজিৰ কাৰ্যসূচীত আমাৰ গাঁৱৰ ডেকা জীয়ৰী বোৱাৰীসকলে মিলি আনন্দ ফূৰ্তি কৰিছে। আৰু আজি এইখন গাঁৱলৈ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে, বিভিন্ন কৰ্মসূত্ৰে আছে, সেইসকললৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু লগতে অসমবাসী ৰাইজলৈ অলপ আগতে আমি গুমৰাগ চমান কাৰ্যসূচী আমি সমাপন কৰিছোঁ। আৰু দিনটোত ভাগত আমি গুমৰাগ কাৰ্যসূচী আমি চলাই থাকিম আৰু লগতে আমি মাংগলিক কাৰ্যসূচী আমি চলাই থাকিম। আজি আমাৰ মিচিং সমাজে, সমগ্ৰ অসমৰ মিচিং সমাজে ফাগুনৰ প্ৰথম বুধবাৰ দিনাখন আমাৰ আলি আই লৃগাং উদযাপন কৰা হৈছে। এই উদযাপনটো হৈছে আমাৰ তাৎপৰ্য এইটোৱেই যে আমি আজিৰ দিনৰ পৰাই ফাগুনৰ প্ৰথম বুধবাৰৰ পৰাই আমাৰ শস্য সিঁচা কাৰ্যটো আৰম্ভ হয়। আলি মানে শস্য, লৃগাং মানে হ'ল এই সিঁচা, মূলতঃ সেইটোৱে। আৰু এই উৎসৱটি আমাৰ এটা জনবিশ্বাস আছে। এই উৎসৱৰ দ্বাৰাই আমাৰ যিবিলাক কৰ্ম, আমাৰ যিবিলাক শস্য চামলা হওক, আমাৰ ধৰণীখন, এই ধৰণী শস্য চামলা হৈ নদন বদন হৈ আমাৰ সমাজৰ কাৰণে, তেওঁলোকে সমাজৰ কাৰণে শস্যই আমাক এটা স্বাৱলম্বী ৰূপত গঢ় দিবৰ কাৰণে শস্যই আমাক প্ৰেৰণা দিয়ক, সেইটোৱে পূৰ্ণ লক্ষ্য। আৰু আমাৰ মিচিং সমাজে এই মিচিং সমাজৰ যিটো পৰম্পৰা, সাজপাৰ, গড়নিগন, মচা নেগে, চেগ্ৰেক আৰু মিচিং গালুক বুলি আৰু মাফলাৰ, সেইবিলাক পিন্ধি আমাৰ ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলোৱে আমি মিলি এই আজিৰ দিনটোত অৰ্থাৎ ফাগুনৰ প্ৰথম বুধবাৰ দিনটোত আমি সকলোৱে ইয়াত উদযাপন কৰি আমাৰ বিহু নাচ পৰা আদি কৰি গুমৰাগ চমানৰ পৰা আদি কৰি ঐনিতম গাই আমি আজিৰ দিনটো উদযাপন কৰা হয়।